চিপাঝাৰ পুনিয়াত নখোৱা উৎসৱ সাতসৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ উদ্যোগত চিপাঝাৰ পুনিয়াৰ ৰেচম পামত আজি নখোৱা উৎসৱ অনুষ্ঠিত হয়। সাতসৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ স্বত্বাধিকাৰী ডক্টৰ মন্দিৰা বৰুৱা আৰু সাংস্কৃতিক সম্পাদক ৰন্দীপ চহৰীয়াৰ বিশেষ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত দৰঙৰ বিভিন্ন কলাকৃষ্টি প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানটিত চিপাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথ, মঙলদৈৰ পৰা প্ৰকাশিত মাহেকীয়া বাৰ্তালোচনী নতুন দৰংগ কাকতৰ সম্পাদক শংকৰ কাকতি প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে। হাজৰিকাৰ পৰা মাধৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ, এইটো আমাৰ সাতসৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থা। আমি মাজে মাজে সমাজৰ কাম কৰোঁ, দুই এটা মানে ৰাইজে ভাল পালে ভাল পাওঁ। যি হওক, আমি আজি আমাৰ যিবোৰ হেৰাই যোৱা পৰম্পৰা, সেই পৰম্পৰাখিনি আকৌ জীয়াই ৰাখিবৰ কাৰণে আমি আজি দৰঙৰ পুনিয়াত উপস্থিত হৈছোঁ। এনেকুৱা এটা ঠাইত আহিছোঁ, শিপা মাটি গুণ বিচাৰি, য'ত 22টা কৃষ্টিৰে সমৃদ্ধ আজি দৰং। সেই দৰঙত আহি এটা সামান্য প্ৰয়াস কৰিছোঁ যে নতুন প্ৰজন্মই যদি কেতিয়াবা তেওঁলোকে অবাটে যাব লগা হয়, বাট হেৰুৱাই জীৱনত আগবাঢ়ি যাওঁতে, আমাৰ পৰম্পৰাখিনিয়ে তেওঁলোকক বাট দিব, পথৰ সন্ধান দিব। যিটো নখোৱা পৰম্পৰা, এইটো নখোৱা পৰম্পৰাটোত আমাৰ অসমীয়া মানুহৰ হৃদয়ৰ বিশালতা, ভাল পোৱাৰ আকুলতা, পাৰস্পৰিক শ্ৰদ্ধা, অসমীয়া বুলি ক'লে যিখিনি বুজে আমাৰ পূৰ্বপুৰুষসকলৰ সেয়া ৰীতি নীতি কথা, মানে তেওঁলোকৰ জ্ঞান, সেই জ্ঞানখিনি আমি সংৰক্ষণ কৰিব লাগে, আগবঢ়াই নিব লাগে আৰু নতুন প্ৰজন্মই সেই জ্ঞানখিনিৰ জৰিয়তে উপকৃত হ'ব লাগে। এই কথাষাৰ অকণমান ভাবি পেলাই ভাবিছোঁ যে নতুন প্ৰজন্মক যদি কিবা এটা আভাস দিব পাৰোঁ, নখোৱাটোনো কি, কাৰণ আমি যে কিমান কৃতজ্ঞ, তেওঁলোকৰ যে ককাক আইতাক, আমাৰ পূৰ্বপুৰুষসকল যে আমাৰ কিমান কৃতজ্ঞ মহান, মানে গুজটো লওঁতে ক'ব যে গুৰুক দিম, তাৰপিছত ভকতক দিম, তাৰপিছতহে নিজে খাম। সেই ধৰণৰ মানসিকতাই আমাৰ পূৰ্বপুৰুষসকল, তেওঁলোকে জানক, বুজক, তাৰ কাৰণে এয়া সামান্য প্ৰয়াস কৰা ইয়াত হৈছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।